ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা তোমালোকৰ অনুৰোধ ক্ৰমে মই সোশিয়োলজিৰ যিখন C5 পেপাৰ হয় সোশিয়োলজি অফ ইণ্ডিয়া 2 এই পেপাৰখনৰ এখন স্যাম্পল পেপাৰ দাঙি ধৰিবলৈ আহিছো যেহেতু তোমালোকে গম পাইছাই যে তোমালোকৰ 4খন মেজৰ পেপাৰ দিব লাগিব আৰু এখন মাইনৰ পেপাৰ দিব লাগিব আৰু মেজৰ পেপাৰ কেইখন তোমালোকৰ 60 মাৰ্কছৰ আহিব আৰু তাত 2 ঘণ্টা সময় পাবা এতিয়া তোমালোকৰ সোশিয়োলজি অফ ইণ্ডিয়া যিখন পেপাৰ সেই পেপাৰখনত তোমালোকৰ টোটাল 4টা ইউনিট আছে আৰু এই 4টা ইউনিটৰ পৰা টোটাল 15 মাৰ্কছকে 60 মাৰ্কছৰ কোৱেশ্চন এনসাৰ আহিব এতিয়া মই তোমালোকৰ আগত পেপাৰ এখন দিছো যোৱা বছৰ হয় এই বছৰে হৈছে 6 সেকেন্ড সেমিস্টাৰ CBCS কোৰ্সৰ হেখন সিলেবাস কমপ্লিট তোমালোকৰ লগত মিল আছে আৰু হেখন পেপাৰো হৈছে সোশিয়োলজি অফ ইণ্ডিয়া 2 এই পেপাৰখনৰ কোৱেশ্চন পেপাৰখনকে তোমালোকৰ মডেল হিচাপে মই দাঙি ধৰিছো আৰু কোৱেশ্চন পেপাৰখন চাবা ইয়াত যেহেতু 80 মাৰ্কছৰ হয় সেইকাৰণে মাৰ্কছবোৰ অলপ বেছি হৈছে লং কোৱেশ্চনবোৰ কিন্তু বাকি তোমালোকৰ শৰ্ট কোৱেশ্চনবোৰ 1 নম্বৰীয়া হয় 6টা নহয় 8টা এনেকুৱা ধৰণে মিলাই দিব গতিকে 1 নম্বৰীয়া কোৱেশ্চন কিটা উত্তৰ কিটাও মই তোমালোকক দাঙি ধৰি দিছো তোমালোকে খিনি চাব পাৰা এতিয়া ইয়াত দিছে দা ফেমাস বুক হিন্দু স্বৰাজ ওয়াজ ৰিটেন বাই কেবাজনো দিছে এজন হৈছে মহাত্মা গান্ধী তোমালোকে এনেকুৱা ধৰণৰ অপচনেল কোৱেশ্চন আহিব এখিনি চাবা আৰু এটা কথা ভাল যে তোমালোকৰ পেপাৰখন অসমীয়া মিডিয়ামতো আহিব হু ইজ নউন এজ দা চিফ architect of the Indian Constitution B.R. Ambedkar which organized is primarily associated with the Bodo movement it was all Bodo students union communalism in India is mostly associated with religion who first used the concept of dominant caste Srinivasan The All Indian Women's Conference was started in 1927 to কেবাটাও অপচন দিছে ইয়াৰ শুদ্ধ অপচনটো হৈছে promote women's education গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ তোমালোকে চাবা পঢ়ি গলে লেসনবোৰত তোমালোকে পাবাই The Deccan riots were start in the মহাৰাষ্ট্ৰত start হৈছিলে তাৰ পাছত BN শিৱাসনে কাষ্টৰ ওপৰত এক্সপ্লেইন কৰিবৰ কাৰণে মোবিলাইজ যে প্ৰসেস অফ সোশিয়াল এণ্ড কালচাৰেল চেঞ্জক ইয়াত কি বুলি কোৱা হয় সংস্কৃতাইজেশন এটা অপচনটো দিয়া হৈছে আৰু শৰ্ট কোৱেশ্চন দিয়াৰ পাছত তোমালোকৰ শৰ্ট নোট হিচাপে লিখিবলৈ আহিব 4টা বা 5টা ইয়াত 16 মাৰ্কছ আছে তোমালোকৰ মাৰ্কছটো খুব বেছি 12 নম্বৰ মানৰ হ'ব 3 নম্বৰ মানৰ লিখিবলৈ আহিব কনসেপ্ট অফ দালিত concept of westernization religion and politics cause of communalism Gandhi's concept of Swaraj এনেকুৱা ধৰণৰ তোমালোকৰ 4টা ইউনিটৰ ভিতৰত মিক্স আপ কৰি যেনেকুৱা ধৰণৰ কোৱেশ্চন আছে তেনেকুৱা কোৱেশ্চনবোৰ আহিছে আৰু এইবোৰ তোমালোকে চাবা এই পেপাৰখন সম্পূৰ্ণ তোমালোকে সলভ কৰিবলৈ চাবা আৰু এটা কথা ভাল যে তোমালোকৰ গোটেইকেইটা ইউনিটৰ কোৱেশ্চনবোৰ একেলগে সেট কৰি দিয়ে ইউনিট ওয়াইজ ভাগ ভাগ কৰি দিয়ে একেলগে সেট কৰি দিয়াৰ কাৰণে কোনোবা এটা ইউনিটৰ যদি কোৱেশ্চনো তোমালোকে ভালকে কৰিব নোৱাৰা তেতিয়া যিটো ইউনিটৰ যিকিটা ইউনিটৰ ভালকে পাৰা হেকিটা কৰিব পাৰা ইয়াত অপচন হিচাপে ইয়াত 14 মাৰ্কছ দিয়া হৈছে তোমালোকৰ ইমান দীঘলীয়া মাৰ্কছৰ নাহিব খুব বেছি 8 মাৰ্কছ মানৰ আহিব কাৰণ তোমালোকৰ এটা 60 মাৰ্কছ হৈ গৈছে গতিকে ইয়াত তেনেকুৱা ধৰণে দিছে যে ডিসকাস দা হিষ্টৰিকেল context surrounding by B.R. Ambedkar কেনেকুৱা ধৰণে এখিনি কাষ্টৰ ওপৰত কৈছিলে তাৰ ওপৰত লিখিবলৈ দিছে what do you mean by সংস্কৃতাইজেশন discuss the role of সংস্কৃতাইজেশন for change in Indian society write an essay on feminine voice in Indian society what do you mean by ethnic movement write about the factors responsible for ethnic crisis in India বা secularism মানে কি various features of concept of secularism in India What is nationalism? Discuss the characteristics of nationalism. গতিকে এই গোটেই বস্তুখিনি তোমালোকৰ ইউনিটত মিল আছে গোটেইখিনি একেখিনি একেখন সিলেবাসে গতিকে মই বেলেগ এখন স্যাম্পল পেপাৰ হিচাপে বনাই দিয়াত কৈ পেপাৰখন পাই যোৱাৰ কাৰণে এই পেপাৰখনে তোমালোকৰ মাজত দাঙি ধৰিলো আৰু যেহেতু তোমালোকে বহুতে অনুৰোধ কৰি আছা এই পেপাৰখন চাবা আৰু লগতে তোমালোকে সিলেবাস ওয়াইজ গোটেই বস্তুখিনি খৰচি মাৰি পঢ়িবা তেতিয়া যি ধৰণৰ কোৱেশ্চনে নাহক তোমালোকে কৰিব পাৰিবা আৰু বাকি কিখন পেপাৰো চাও যদি মই দিব পাৰো তোমালোকক দিবলৈ চেষ্টা কৰিম ধন্যবাদ